নিৰ্বাচন শেষ হ'ল। আহিল বিহু, আজি গৰু বিহু। সকলো দৰ্শকলে বিহুৰ শুভেচ্ছা জনাইছোঁ। এতিয়া নিৰ্বাচন যদিও শেষ হ'ল, নিৰ্বাচনৰ জ্বৰটো যেন শেষ হোৱা নাই। নিৰ্বাচনৰ জ্বৰ কি নেতা, কি জনসাধাৰণ সকলোৰে গাত লাগি আছে। সকলোৰে মাজত কেৱল আলোচনা নিৰ্বাচন। এইবাৰ নিৰ্বাচন কিন্তু বাকী কিবা নিৰ্বাচনৰ নিচিনা নাছিলে। স্বাধীনোত্তৰ কালত অসমত যিমান নিৰ্বাচন হৈছে তাৰ ভিতৰত এইবাৰ নিৰ্বাচনটো বহুতখিনি পৃথক। আগতে কি হয় যে নিৰ্বাচনত নেতাই ইজনে সিজনৰ বিৰুদ্ধে বা দলগত পাৰ্থক্যৰ বিৰুদ্ধে সেইখিনিত বহুতখিনি কটু কথা কয়, ক'লেও শেষত গৈ পেলাই নিৰ্বাচন শেষ হোৱাৰ পিছত বস্তুটো এৰি দিয়ে। কিন্তু এইবাৰ তেনেকুৱা কথা দেখা নাই। নিৰ্বাচন শেষ হ'ল, তাৰপিছতো কিন্তু ইজনে সিজনক বেয়াকৈ ক'বলৈ এৰা নাই এইবাৰ। এয়া যি কি নহওক, এইবাৰ ডিব্ৰুগড় জিলাৰ খোৱাং সমষ্টি আৰু মধ্য গুৱাহাটী সমষ্টি, এই দুই সমষ্টিত ক্ৰমে লুইনজ্যোতি গগৈ আৰু কুংকি চৌধুৰী এই দুয়োগৰাকী প্ৰাৰ্থী AJPৰ পৰা থিয় হৈছিলে বিৰোধী মিত্ৰজোঁটৰ পৰা। এই দুয়োগৰাকীয়ে বিজেপিক যথেষ্ট প্ৰত্যাহ্বান দিবলৈ সক্ষম হ'ল। এতিয়া দুখন সংবাদমেল, এখন হৈছিলে ডিব্ৰুগড়, এখন হৈছে গুৱাহাটী। দুইখন, এখন বিজেপিৰ আনখন AJPৰ। দুইখন সংবাদমেলত এটাই দলে আনটো দলৰ বিৰুদ্ধে কিছু অভিযোগ উত্থাপন কৰিছে। যিখিনি কথা হ'ল যে AJP দলৰ কথা হ'ল যে প্ৰশাসনে সমানে চোৱা নাই দুই দলক। এই বিষয়টো বিষয়টো যেন অলপ জটিল। আজি এই বিষয়টোৰ লগতে আমি অলপ কথা পাতিবলৈ লৈছোঁ। নমস্কাৰ, মই ঋতুৰাজ বৰুৱা। নিৰ্বাচনৰ দিনটোত নে তাৰ আগৰ দিনটোত কুংকি চৌধুৰীয়ে ছ'চিয়েল মিডিয়া টীমৰ পৰা যিজন নিৰ্বাচনৰ দিন 9 এপ্ৰিল আছিলে, 9 এপ্ৰিলৰ আগে সেই দিনটোতে ছ'চিয়েল মিডিয়া টীমৰ 3জন যুৱকক নি পেলাই পাণবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি থানাত ভৰাই থ'লে। আৰু কুংকি চৌধুৰীয়ে থানাৰ সন্মুখত অকলে ৰাতিটো ৰৈ থাকিলে বুলি কৈছে। আৰু যুক্তি আছিলে যে বহিৰাজ্যৰ কোনো লোক থানাৰ সন্মুখত থাকিব নোৱাৰে। থানাৰ সন্মুখত থাকিব নোৱাৰে নহয়, ভুল হৈছে, যে সমষ্টিত থাকিব নোৱাৰে বহিৰাজ্যৰ কোনো লোক নিৰ্বাচনত কামত জড়িত হোৱা। লগতে আৰু এটা অভিযোগ কুংকি চৌধুৰীয়ে কৰিছে যে তেওঁ যেতিয়া নিৰ্বাচনী যি মনোনয়ন পত্ৰ দাখিল কৰিবলৈ গৈছিলে, মনোনয়ন পত্ৰ দাখিলৰ ৰাতি বোলে এই ৰিটাৰ্ণিং অফিচৰ পৰা কোনোবাই ফোন কৰিলে যে তেওঁ সমদল বাহিৰ কৰিব নোৱাৰিব মনোনয়ন পত্ৰ দাখিলৰ বাবে, আৰু সেইটো কাৰণে তেওঁ সমদল বাহিৰ নকৰাকৈ এনেই নিজে গৈ পেলাই মনোনয়ন দাখিল কৰিলে। কিন্তু কথাটো হ'ল সেই সময়তে তেওঁ বোলে দেখা পালে যে বিপক্ষৰ যি দল আছে তেওঁলোকে সমদল কৰি আহি মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহিছে। ইয়াৰ বিপৰীতে খোৱাঙত কি হৈছিলে যে মিত্ৰজোঁটৰ প্ৰাৰ্থী লুইনজ্যোতি গগৈ ভোট গ্ৰহণৰ দিনটোত লুইনজ্যোতি গগৈৰ ওপৰত এটা ভয়ংকৰ আক্ৰমণ হৈছিলে বুলি কোৱা হৈছে, যিটো বৰ্তমানৰ নহয় প্ৰাক্তন হ'ল খোৱাঙৰ বিধায়ক চক্ৰ গগৈ ঘৰৰ ওচৰৰ। আৰু অভিযোগ মতে চক্ৰ গগৈৰ ঘৰৰ কাষত এটা পৰিত্যক্ত ঘৰ আছিলে। পৰিত্যক্ত ঘৰটোত কিছুমান বহিৰাজ্যৰ লোক আছিলে আৰু তাক লৈ কিছু বাদ বিতণ্ডা হৈ এই লুইনজ্যোতি গগৈৰ
হেৰি গাড়ী ভাঙি দিয়া হৈছিলে এতিয়া বহিৰাজ্যৰ দুটা কথা এটা কথা হৈছে এফালে গুৱাহাটীত কুংকি চৌধুৰী বহিৰাজ্যৰ ছ'চিয়েল মিডিয়া চেলৰ বহিৰাজ্য মানুহ আছিলে এপিনে চক্ৰ গগৈ তেওঁ বহিৰাজ্যৰ ছ'চিয়েল মিডিয়া নে কি হ'বাৰ মুঠতে ইলেকশ্যন মেনেজমেণ্টৰ মানুহ আছিলে এতিয়া এফালে এজন প্ৰাৰ্থীৰ যি নিজৰ টীমৰ মানুহক মাতি নি পেলাই আৰক্ষী থানাত বহুৱাই থৈছে ইজনৰ কিন্তু নিৰ্বাচনৰ দিনলৈকে সেই কাম কৰা মানুহকেইজন নিজৰ সমষ্টিত থাকিবলৈ লৈছে তাকে লৈ পেলাই মানে দুই পক্ষৰ সংঘৰ্ষ হৈছিলে এই দুটা বিপৰীত কথা হয় নহয় আমি প্ৰথমতে চাই ল'ম যে ডিব্ৰুগড়ত যিখন হোৱা সংবাদমেলৰ কিয়দাংশজাত চক্ৰ গৈ কি কৈছিলে যে তেওঁৰ মেনেজমেণ্টৰ মানুহ আছে তাৰপিছতে আমি গুৱাহাটীত অনুষ্ঠিত হোৱা জাতীয় পৰিষদৰ সংবাদমেলৰো কিয়দাংশ চাম আমি চাওঁ সংসদ সন্মানীয় মন্ত্ৰীয়ে সংবাদমেলযোগে আৰক্ষীক সকিয়নি দিলে যে যদি এইসকলক গ্ৰেপ্তাৰ নকৰে তেন্তে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ক্ৰিয়েট হ'ব এগৰাকী মন্ত্ৰীয়ে সংবাদমেলৰ জৰিয়তে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ক্ৰিয়েট হ'ব বুলি ভাবুকি দিব পাৰে জানো গতিকে সেই মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কিন্তু প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে যিটো কৰিব লাগিছিল তেওঁলোকে কৈছিল যে ঝাৰখণ্ডৰ পৰা কেইজনমান মানুহ তাত আছেই তেওঁলোকক কোনোবাই আপত্তি কৰিছিল বা কোনোবাই তেওঁলোকক বাধা দিছিল গতিকে ঝাৰখণ্ডৰ মানুহ অসমত থকাত বাধা কি আছে থাকিব পাৰে গতিকে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি বিজেপিৰ মন্ত্ৰী আৰু অন্যান্যসকল দাবী জনাইছিল এতিয়া একে প্ৰশ্ন যদি আমি গুৱাহাটীৰ ক্ষেত্ৰত কৰোঁ গুৱাহাটীত কুংকি চৌধুৰীৰ আই টি টীমৰ তিনিজন ব্যক্তি দিল্লীৰ পৰা আহিছে বুলি কৈ দিল্লীৰ পৰা আহি থাকিব নোৱাৰি বুলি তেওঁলোক পুৱতি নিশা 3 বজাত গ্ৰেপ্তাৰ কৰা হ'ল যদি কুংকি চৌধুৰীৰ লগত থকা তিনিগৰাকী দিল্লীৰ যুৱক থাকিব নোৱাৰে গ্ৰেপ্তাৰ হ'ব লগা হয় পুৱতি 3 বজাত পুৱতি নিশা তেনেস্থলত খোৱাঙৰ বিধায়কৰ লগত ঝাৰখণ্ডৰ মানুহ থাকিব পাৰিব তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিব এইটো কেনেকুৱা ধৰণৰ বিচাৰ হ'ব পাৰে বিচাৰটো সকলো ক্ষেত্ৰত সমান হ'ব লাগিব ন্যায় সকলোৰে বাবে সমান হ'ব লাগিব তাৰ পাছতেই গুৱাহাটীত আপোনালোকে মন কৰক কুংকি চৌধুৰীক সমন দিয়া হ'ল বাৰম্বাৰ সেই ছোৱালীগৰাকীক আৰক্ষী থানালৈ গৈ ষ্টেটমেণ্ট দিব লগা হ'ল তেওঁৰ টীমৰ মানুহ গ্ৰেপ্তাৰ কৰিলে অভিযোগ কি অভিযুক্ত হ'ল তেওঁ পুলিং বুথত প্ৰৱেশ কৰিছিল মানে অতি হাস্যকৰ লজ্জাজনক কথা প্ৰাৰ্থীয়ে পুলিং বুথত প্ৰৱেশ কৰিব পাৰে সেই বিধি থকাৰ পাছতো এটা আচৰিত বিষয় এটা লৈ এটা বিতৰ্কৰ সৃষ্টি কৰিব বিচৰা হৈছে যিকোনো প্ৰাৰ্থীয়ে পুলিং বুথৰ ভিতৰলৈ যাব পাৰে তাত কোনো বাধা নাই এইটো বিধি আৰু নিয়মে এলাও কৰে নিৰ্বাচনী আয়োগৰ বিধিমতেই প্ৰাৰ্থীগৰাকী পুলিং বুথৰ ভিতৰলৈ যাব পাৰে কিন্তু কুংকি চৌধুৰীক পুলিং বুথৰ ভিতৰলৈ যাব দিয়া হোৱা নাছিল তেওঁ দুৱাৰমুখৰ পৰা কথা পাতিছিল ভিতৰত প্ৰৱেশ কৰিব দিয়া নহ'ল সেইটো অভিযোগ দাখিল কৰা হৈছিল তেওঁক বাধা দি প্ৰিজাইডিং অফিচাৰজনেহে অপৰাধ কৰিছিল তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল যে নিৰ্বাচনী বিধি নজনাকৈ প্ৰিজাইডিং অফিচাৰৰ দায়িত্ব পালন কৰি থকা জনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল কিন্তু সেইজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নহ'ল কুংকি চৌধুৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ল তেওঁ প্ৰৱেশৰ চেষ্টা কৰিছিল প্ৰৱেশ কৰিব কিন্তু পাৰে বিধিয়ে কয় পাৰে বুলি তাৰপিছত ক'লে লগত দেহৰক্ষী লৈ গৈছিল দেহৰক্ষীজন আৰক্ষী বিভাগৰ তেওঁৰ প্ৰশিক্ষণ আৰক্ষী বিভাগে দিয়ে দেহৰক্ষীজনক আমাৰ প্ৰাৰ্থী কুংকি চৌধুৰীয়ে বাধা দিছিল যে আপুনি যাব নালাগে ইয়াত ৰওক দেহৰক্ষীজনে কৈছিল যে মোক ওপৰৰ নিৰ্দেশ আছে আপোনাৰ লগত যাব দিছে আৰক্ষীয়ে নিৰ্দেশ দি দেহৰক্ষীজনক লগত যাব দিছিল অন্যফালে দেহৰক্ষীজন নিয়া বুলি কৈ তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে অন্যহাতে কুংকি চৌধুৰী পুলিং বুথৰ ভিতৰলৈ যোৱাই নাই তেওঁ দুৱাৰমুখৰ পৰা কথা পাতিছিল আৰু যাবলৈ দিয়া নহ'ল প্ৰকৃততে তেওঁ ভিতৰলৈ যাবলৈ নিদিয়াটোৱে অপৰাধ
কাৰণ প্ৰাৰ্থী ভিতৰলৈ যাব পাৰে। এই সামগ্ৰিক দৃষ্টিকোণৰ পৰা আমি দেখিছোঁ যে নিৰ্বাচনৰ পাছত নিৰ্বাচনোত্তৰ যিটো পৰিৱেশ, এই পৰিৱেশত চৰকাৰখনৰ অসহনশীলতা প্ৰকাশ পাইছে, অগণতান্ত্ৰিক মনোভাৱৰ চূড়ান্ত প্ৰতিফলন ঘটিছে। এইটো গণতন্ত্ৰৰ বাবে শুভ লক্ষণ নহয়। কিন্তু ইয়াৰ দ্বাৰা এইটো প্ৰতিপন্ন হৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে নিশ্চিত যে এইবাৰ বিজেপি চৰকাৰ অসমত নহয়। গতিকে হতাশগ্ৰস্ততাৰ প্ৰতিফলন এয়া, হতাশগ্ৰস্ততাৰ প্ৰতিফলনৰ ফলশ্ৰুতিত এনেধৰণৰ আচৰণবোৰ কৰিব লৈছে। অন্যহাতেদি আমি অন্য এটা দিশ দেখা পাওঁ, জেনজি বুলি কোৱাৰ লগে লগে জেনজি মানে নতুন প্ৰজন্ম, যাৰ বয়স 30 বছৰৰ ভিতৰত আজিৰ দিনটোত। জেনজি বুলি কোৱাৰ লগে লগে বিজেপি চৰকাৰৰ জ্বৰ উঠি যায়। কিয় জ্বৰ উঠে নাজানো। মোৰ সন্তানো জেনজি, বৰ্তমান চৰকাৰখনৰ প্ৰতিজন মন্ত্ৰী বিধায়কৰ সন্তানো জেনজি। আমাৰ জেনজিৰ প্ৰতি শ্ৰদ্ধা আছে, আমাৰ অফুৰন্ত বিশ্বাস আছে সেইসকলৰ প্ৰতি যে নতুন প্ৰজন্মই সমাজ পৰিৱৰ্তনৰ বাবে আপোচবিহীনভাৱে যুঁজ দিব পাৰে। নতুন প্ৰজন্মই জাতীয় স্বাৰ্থৰ বিৰুদ্ধে হোৱা যিকোনো কুকৰ্মৰ বিৰুদ্ধে আপোচবিহীনভাৱে যুঁজ দিব পাৰে। সেয়াই নতুন প্ৰজন্ম। নতুন প্ৰজন্মই সমাজ পৰিৱৰ্তন কৰিব পাৰে, নতুন প্ৰজন্মই শাসনৰ পৰা মানুহ উফৰাই পঠাব পাৰে। সেয়াই নতুন প্ৰজন্ম। আৰু সেই নতুন প্ৰজন্মৰ শক্তিক বাৰম্বাৰ উপেক্ষা কৰি থকা হৈছে। এইটো আমি জুবিন গাৰ্গৰ হত্যাৰ পৰৱৰ্তী সময়তে আমি দেখিবলৈ পাইছোঁ। জুবিন গাৰ্গৰ মৃত্যুৰ পাছৰ পৰা আমি দেখিছোঁ যে জেনজিৰ প্ৰতি এটা বিৰূপ মনোভাৱ চৰকাৰখনে প্ৰদৰ্শন কৰি আছে, অৰ্থাৎ নতুন প্ৰজন্মৰ প্ৰতি তেওঁলোকক উঠি আহিবলৈ নিদিয়ে। আমি নতুন প্ৰজন্মক এটা নতুন দৃষ্টিভংগীৰে, নতুন ধাৰাৰে তেওঁলোকক আমি আগবঢ়াই নিব বিচাৰিছোঁ। তুমি ইয়ালা আমি নতুন প্ৰজন্মক আগুৱাই নিব বিচাৰিছোঁ। আমি বিচাৰিছোঁ যে নতুন প্ৰজন্মই সমাজ ব্যৱস্থাৰ অংশীদাৰ হওক, নতুন প্ৰজন্মই শাসন ব্যৱস্থা, ৰাজনৈতিক বিধি ব্যৱস্থাত অংশীদাৰ হওক, নতুন প্ৰজন্মই পংকিলতাৰ মাজত চলি থকা ৰাজনৈতিক বিধি ব্যৱস্থাক উফৰাই নতুন দৃষ্টিভংগীৰে নতুন নব্য ব্যৱস্থা, নব্য চিন্তাধাৰাৰ প্ৰৱৰ্তন কৰক। কাৰণ নতুন প্ৰজন্মৰ সেই শক্তি আছে আৰু সেই শক্তি আমি দেখিছোঁ। গতিকে আমি নতুন প্ৰজন্মৰ প্ৰতিনিধি হিচাপে কুন্কি চৌধুৰীক প্ৰক্ষেপ কৰিছিলোঁ। আৰু সেয়াই নহয়, আহিব লগা দিনবোৰত অসম জাতীয় পৰিষদে নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলক অগ্ৰাধিকাৰ ভিত্তিত আমি নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অসমৰ যিসকল উঠি অহা যুৱক যুৱতীৰ ৰাজনৈতিক বিধি ব্যৱস্থাৰে সমাজ সংশোধনৰ বাবে আগ্ৰহ আছে, ইচ্ছা আছে, দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে যুঁজ কৰি এক নিকা সমাজ ব্যৱস্থা, নিকা ৰাজনৈতিক ব্যৱস্থা প্ৰৱৰ্তনৰ যাৰ যিসকলৰ আগ্ৰহ আছে তেখেতসকল আগবাঢ়ি আহক। সেইসকল নতুন প্ৰজন্মক ৰাজনৈতিকভাৱে সন্মান আৰু মৰ্যাদাসহকাৰে ৰাজনৈতিক ক্ষেত্ৰখনত স্থান দিবৰ বাবে অসম জাতীয় পৰিষদ দায়বদ্ধ আৰু অংগীকাৰবদ্ধ। সেই কথাষাৰ মই আপোনালোকক দোহাৰিছোঁ। গতিকে এই কথাখিনিৰে আমি ক'ব বিচাৰোঁ যে আমি আশা ৰাখিছোঁ চৰকাৰখনে এনেধৰণৰ আক্ৰোশমূলক মানসিকতা পৰিত্যাগ কৰক। নতুন প্ৰজন্মৰ সৰু ছোৱালী এজনীক আমি প্ৰাৰ্থিত্ব দিছোঁ, সেই ছোৱালীগৰাকীক আশীৰ্বাদ দিয়ক, শুভেচ্ছা দিয়ক। তেওঁৰ জৰিয়তে উঠি অহা প্ৰজন্মই ৰাজনৈতিক ক্ষেত্ৰখনত আগবাঢ়ি অহাৰ বাবে প্ৰেৰণা লাভ কৰক, তাৰ বাবে চেষ্টা কৰক। যদিও তেওঁ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী বা বিৰোধী ঐক্যমঞ্চৰ উমৈহতীয়া ঐক্যমঞ্চৰ সমৰ্থিত প্ৰাৰ্থী, কিন্তু ইয়াৰ দ্বাৰা আমি এটা প্ৰতিফলন ঘটাব বিচাৰোঁ যে আমি এটা নতুন ধাৰা সৃষ্টি কৰিব বিচাৰিছোঁ। সকলো দিয়ক, অন্য ৰাজনৈতিক দলবোৰে দিয়ক, নতুন প্ৰজন্মক আগুৱাই আনক, তেওঁলোকক শাসনৰ অংশীদাৰ বনাওক। পুৰণা মানুহবিলাকে, যিবিলাক মানুহ বুঢ়া হৈ গ'লোঁ আমি বা বুঢ়া হৈ গৈ আছে, তেওঁলোকে সমাজ ব্যৱস্থাত পৰিৱৰ্তন অনাত হয়তো সফল হ'ব পৰা নাই ক'ৰবাত। গতিকে নতুন প্ৰজন্মৰ প্ৰয়োজন আছে, এটা সংমিশ্ৰণৰ প্ৰয়োজন আছে। নতুন আৰু পুৰণাৰ সংমিশ্ৰণেৰে আমি সমাজখন শুধৰাব পাৰিম, সমাজখন গঢ়িব পাৰিম, ৰাজনৈতিক বিধি ব্যৱস্থাক পৰিৱৰ্তন কৰিব পাৰিম, ৰাজনৈতিক ব্যৱস্থাক আমি সলনি কৰিব পাৰিম। তাতোকৈ ডাঙৰ কথা যে ৰাজনৈতিক বিধি ব্যৱস্থাটোৰ আজিৰ যিটো ৰাজনৈতিক পৰিৱেশ, ইয়াত অৰ্থকেন্দ্ৰিক, অৰ্থ সৰ্বস্ব ৰাজনীতি আৰম্ভ হৈছে, মূল্যবোধৰ চূড়ান্তভাৱে অৱক্ষয় হৈছে। গতিকে আমি বিচাৰোঁ নতুন প্ৰজন্ম আগুৱাই আহক, মূল্যবোধ প্ৰতিষ্ঠা হওক সমাজত, ৰাজনৈতিক ক্ষেত্ৰত মানুহে ন্যায় পাওক, সুশাসন প্ৰতিষ্ঠা হওক। আৰু এই নতুন চিন্তাধাৰাবোৰ ৰাজনৈতিক ক্ষেত্ৰত যদি আহিব লগা হয় তেন্তে নতুন প্ৰজন্ম আগুৱাই আহিবই লাগিব। তেওঁলোকৰ কাৰণে আমাৰ দলৰ দুৱাৰ খোলা আছে। এইখিনিয়ে মই ক'বলগীয়া। কুন্কি চৌধুৰী নিজে আছে, তেওঁৰ ক্ষেত্ৰত কি অন্যায় হৈছিল তেওঁ ব্যাখ্যা কৰিব আপোনালোকক। গতিকে আমি দাবী জনাইছোঁ যে এই প্ৰক্ৰিয়া বন্ধ হওক। কুন্কি চৌধুৰী বা যিকোনো আমাৰ বিৰোধী পক্ষৰ প্ৰাৰ্থীসকলৰ বিৰুদ্ধে যি আক্ৰোশমূলক মনোবৃত্তি বা মনোভাৱ প্ৰদৰ্শন কৰি আছে চৰকাৰখনে, এই মানসিকতাৰ পৰা আগুৱাই বাহিৰলৈ আহক। আৰু গণতান্ত্ৰিক যিটো মূল্যবোধ, গণতান্ত্ৰিক যিটো পৰম্পৰা, সেই পৰম্পৰাক সন্মান জনাই অদূৰ ভৱিষ্যতৰ এক সুস্থ সমাজ গঢ়াৰ ক্ষেত্ৰত
বিজেপি দল অংশীদাৰ হওক। আমি অতি দুৰ্ভাগ্যজনকভাৱে আপোনালোকক জনাব বিচাৰোঁ যে আমাৰ খোৱাঙৰ ৰাজনীতিত বা উজনি অসমৰ ৰাজনীতিত এটা নতুন কলংকৰ দাগ সানি এটা দলৰ এগৰাকী নেতাৰ নেতৃত্বত, বিশেষকৈ AJP দলৰ সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ নেতৃত্বত যিটো এটা অপসংস্কৃতি, ৰাজনৈতিক অপসংস্কৃতি আমাৰ খোৱাং সমষ্টিটো আনি বীজ ৰোপণ কৰিবৰ কাৰণে চেষ্টা কৰিছে, এই কথাটো আপোনালোকক অৱগত কৰিবৰ কাৰণে ইয়ালৈ নিমন্ত্ৰণ জনালোঁ। আপোনালোক সকলোৱে জানে যে কালিৰ দিনটোত মোৰ আৱাসগৃহৰ একেবাৰে সমীপত মোৰ যিটো কাৰ্যালয় আছিলে, এই কাৰ্যালয়ত কেনেধৰণে আক্ৰমণ কৰা হ'ল তাৰ ভগ্নাৱশেষ এতিয়াও পৰি আছে। আপোনালোকে চালে দেখিব। যোৱা দিনটোত তেওঁলোকৰ এটা গুণ্ডা বাহিনী দলে প্ৰায় 100 জনতকৈ অধিক হয়তো হ'ব, আমি শুনামতে, কাৰণ সেই সময়ত আমি ঘৰত নাছিলোঁ। যিসকল প্ৰত্যক্ষদৰ্শী, যি ভিক্টিম হয়, তেওঁলোকে আমাক কৈছে যে 100 জনতকৈ অধিক তেওঁলোকে গাড়ীত আহি অতৰ্কিত আমাৰ কাৰ্যালয়ত প্ৰৱেশ কৰে। আৰু সেই সময়ত আমাৰ কাৰ্যালয়ত আমাৰ যিসকল ডিজিটেল ৱৰ্কাৰ আছিলে, মোৰ সেইটো ডিজিটেল অফিচ আছিলে, আৰু এই ডিজিটেল অফিচত আপোনালোকে জানে যে আজিকালি চব কাম আমাৰ ছ'চিয়েল মিডিয়াৰ যোগেদি হয় আগতে। সেইকাৰণে আমি যোৱা নিৰ্বাচনৰ প্ৰচাৰ শেষ হোৱাৰ দিনলৈকে আমি তাত প্ৰায় 20 গৰাকীমান একোটা টীমে আমাৰ নিৰ্বাচনী প্ৰচাৰ কামত ডিজিটেলি তেওঁলোকে লাগি আছিলে। আৰু নিৰ্বাচনী প্ৰচাৰ যিহেতুকে 7 তাৰিখে গধূলি শেষ হ'ল, 8 তাৰিখটো তেওঁলোকে জিৰণি ল'লে, তেওঁলোকে অফিচলৈ অহা নাই। আৰু 9 তাৰিখৰ দিনা তেওঁলোকক আমি এটা দায়িত্ব দিছিলোঁ যে আপোনালোকে আমাৰ সমষ্টিটোত যেতিয়া নিৰ্বাচন চলি থাকিব, কোনটো কিমান ঘণ্টাত 7টাৰ পৰা 8টালৈকে কিমান পাৰ্চেণ্টেজ আহিল, 9টাৰ পৰা 10টালৈকে কিমান পাৰ্চেণ্টেজ বাঢ়িছে, মানে কিমান ভোট হৈ আছে ইত্যাদি ইত্যাদি গোটেই ৰিপৰ্টখিনি তেওঁলোকে লৈ থাকিব, সংগ্ৰহ কৰি থাকিব। আৰু আমাৰ বুথৰ সভাপতিবিলাকে বা বিভিন্ন দলৰ কাৰ্যকৰ্তাৰ লগত যোগাযোগ কৰি তেওঁলোকে খবৰখিনি লৈ থাকিব। এই বুলি আমি তেওঁলোকক 9 তাৰিখৰ দিনটোত অফিচত তেওঁলোকক আহিব কৈছিলোঁ, আৰু তেওঁলোকে আহিছিল। লগতে তেওঁলোকে আৰু এটা সিদ্ধান্ত লৈছিলে যে বিগত 20-25 দিন যিহেতুকে আমি কাম কৰিলোঁ, এই কাম কৰাৰ পাছত 9 তাৰিখৰ নিৰ্বাচনৰ পিছত যিহেতুকে তেওঁলোক নাথাকিব, কাৰণ কালি নিৰ্বাচনৰ পাছত তেওঁলোকে কাম কৰিবলৈ মোৰ ঘৰলৈ নাহে বা মোৰ অফিচত নাহে, গতিকে তেওঁলোকে সিদ্ধান্ত লৈছিলে ছোৱালীকেইগৰাকীয়ে যে আমি সেইদিনা এটা প্ৰীতিভোজো খাম, আৰু প্ৰীতিভোজ খাম, অলপ ফূৰ্তি কৰিম। আৰু আমাৰ দলৰ দুজন বিস্তাৰক আছিলে, এজন ঝাৰখণ্ডৰ আমাৰ গুপ্তা ডাঙৰীয়া আছিলে, গুপ্তা নহয়, পাণ্ডেজী। তাৰপিছত আমাৰ UPৰ পৰা এজন আছিলে, তেওঁ আমাৰ ডিজিটেল টেকনিচিয়ান হয়। আমাৰ ছোৱালীবিলাকতো ইমান প্ৰশিক্ষিত নহয়, তেওঁলোকক যোৱা দিনবিলাকত প্ৰশিক্ষণ দি মানে তৈয়াৰ কৰি লৈছিলে, আৰু তেওঁলোক দুইজনে এই কামখিনিত সহায় কৰি দিছিলে। সেই সময়ত যি সময়ত তেওঁলোক আছিলে, ছোৱালীকেইজনীৰ বাহিৰে মতা মানুহ মাত্ৰ 2জনেই আছিলে, যি 2জন মানুহ আমাৰ থলুৱা মানুহ নহয়, তেওঁলোক আমাৰ দলৰ কাৰ্যকৰ্তা চেণ্ট্ৰেল কমিটিৰ পৰা পঠাইছিলে, আৰু তেওঁলোকে নিজৰ দায়িত্ব নিৰ্বাহ কৰি ইয়াতে কাম কৰি আছিলে। আৰু সেই সময়ত গুণ্ডা বাহিনীটোৱে আমাৰ কাৰ্যালয়টোত অতৰ্কিতে প্ৰৱেশ কৰি আমাৰ এমূৰৰ পৰা সিহঁতক মানে মাৰধৰ কৰিবলৈ আৰম্ভ কৰে, আৰু বিশেষকৈ 2গৰাকী হিন্দীভাষী মানুহ পাই তেওঁলোকৰ ওপৰত বেছিকৈ আক্ৰমণ কৰিলে। আৰু আমাৰ তাত থকা জেৰক্স মেচিন, কম্পিউটাৰ, টেবুল, চকী এমূৰৰ পৰা লণ্ডভণ্ড কৰে, এতিয়াও পৰি আছে। জেৰক্স মেচিন ভাঙিছে, প্ৰিণ্টাৰ মেচিন ভাঙিছে, আৰু 2টাকৈ কম্পিউটাৰ তেওঁলোকে লৈ গুচি গৈছে, লেপটপ 2টা লৈ গৈছে, আৰু 2-3টা হেণ্ডছেট তেওঁলোকে লৈ গৈছে। আৰু সেই সময়ত ছোৱালীবিলাকৰ বা মানুহবিলাকৰ হাতত যাৰ যেনেকুৱা পালে তেওঁলোকে চব বস্তু উঠাই লৈ গুচি গৈছে। লগতে এই 2জন মানুহক অতি বেয়াকৈ নিৰ্মমভাৱে প্ৰহাৰ কৰিছে। আমাৰ গুপ্তা ডাঙৰীয়াক, গুপ্তা নহয়, এজন পাণ্ডে ডিঙিত চেপা মাৰি তেওঁক মাৰি পেলাবৰ কাৰণে যত্ন কৰিছিলে। ছোৱালীখিনিয়ে যেনে তেনে কিবা কিবি কৰি, এগৰাকী গৰ্ভৱতী মহিলাও তাত আছিলে, আমাৰ তাই নতুনকৈ বিয়া হোৱা ছোৱালী, গৰ্ভৱতী হৈ আছিলে, তাইও মানে কাম কৰাত সিদ্ধ আছিলে, গতিকে তাইও কাম কৰিছিলে। আৰু সেই মহিলাজনীকো একেবাৰে টানি গুৰিয়াই তাইক কিবা কিবি কৰিছে। আৰু সেই ছোৱালীজনী অৱশেষত গৈ বিজেন্দু গুপ্তাক মানে ধৰি যেনে তেনে তাই মাৰ খায়ো মানুহজনক, বাহিৰৰ মানুহজনক বচাওঁ বুলি তাই বচালে। আৰু পাছত গৈ উশাহ নাপাই বহুত দেৰি সি ঢলি পৰি আছিলে। পাছত পানী চানী খোৱাৰ পাছত মানুহজনৰ সম্বিত ঘূৰাই আহিল, আৰু পাছৰ পৰ্যায়ত তেওঁ অৱশ হৈ গৈছিলে। আৰু ছোৱালীখিনিক যাক যেনেকৈ পাৰে, কাৰোবাৰ কাপোৰ ফালিছে, কাৰোবাৰ গাত হাত দিছে, আৰু মলেষ্টেশ্যন কৰিছে। তেওঁলোকে উদ্যত অৱস্থাত আছে,
গতিকে এনেধৰণে যি অবৰ্ণনীয় কাম কৰিব পাৰি গোটেইখিনি কৰাৰ অন্তত প্ৰায় হয়তো 1 ঘণ্টা মানে সিহঁতে ছোৱালীখিনিৰ লগত যুঁজি আছে, মানুহজনৰ লগত যুঁজি আছে। আৰু অৱশেষত দুৱাৰখন যিখন গ্ৰিল আছিলে গ্ৰিলখন বন্ধ কৰি সিহঁতক ভিতৰত মানুহ সোমাই আছে আৰু বাহিৰত গ্ৰিল বন্ধ কৰি দিছে। বন্ধ কৰি ভিতৰত যি কৰিব পাৰি সিহঁতে কৰি আছে। তাৰপিছত তেনেতে ফোন গ'ল, খবৰ আহিল যে এনেকুৱা হৈছে। আমাৰ তেনে সময়তে আমাৰ মৃণাল দাস ডাঙৰীয়া লৰুৱা মণ্ডলৰ সভাপতি, তেওঁৰ সাধাৰণ সম্পাদক জিতু গগৈ, তাৰপিছত মহিলা মৰ্চাৰ সভানেত্ৰী নিতুমণি গগৈ আৰু আমাৰ জিলা পৰিষদৰ সদস্যা সুমন মেজ দিহিঙীয়া, লগতে আমাৰ যুৱ মৰ্চা আমাৰ দলৰ কাৰ্যকৰ্তা বলিন বৰা, ভিগু বৰা ইত্যাদি আৰু কেইবাজনো আহি পেলাই সেইখিনি সময়ত পালেহি। তেওঁলোকক কি হ'ল চাবৰ কাৰণে দেখিছে যে এটা অবৰ্ণনীয় অৱস্থা। তাৰপিছত তেওঁলোকে গেট খুলি ওলাই আহিলে। ওলাই অহাৰ পাছত তেওঁলোকে আহি আকৌ আমাৰ মানুহৰ ওপৰত মৃণাল দাসৰ ইয়াত আঙুলি ভাঙি গৈছে, ইয়াত হাতত মাৰ পৰিছে, তেওঁ বচাইছে, যেনে তেনে বাচিছে। তাৰ উপৰিও ভিগু বৰাই দুখ পাইছে। ছোৱালীখিনিয়েতো যিমান পালে আক্ৰমণত। আৰু আমাৰ দলৰ কাৰ্যকৰ্তা নিতুমণি বৰা, নিতুমণি গগৈ, সুমন মেজ, তেওঁলোকক মাৰ ধৰ কৰিছে, চুলিত ধৰি টানিছে, পিঠিত ঘুচিয়াইছে, গুৰিয়াইছে এনেকুৱা। আৰু যি যেনেকুৱা চেইন টেইন পৰ্যন্ত কাঢ়ি লৈ গুচি গৈছিলে। মানুহ ইয়াত বহুত গোট খাই গ'ল। আৰু বিশেষকৈ আমাৰ নাওজান গাঁৱৰ প্ৰায় 6-7 জনীমান ছোৱালীয়ে কাম কৰে। মোৰ একেবাৰে ঘৰৰ, এইখন মোৰ নিজৰ গাঁও নাওজান গাঁৱৰ ছোৱালীকেইজনীয়ে কাম কৰাত ওচৰৰ মানুহবিলাকলৈ খবৰ কৰি দিয়ে, চবেই আহি গৈছে। আমাৰ দলৰ কাৰ্যকৰ্তাও গোট খাই গ'ল। আৰু সেই তেনেকুৱা সময়ত তেওঁলোকে ওলাই আহিলে। মানুহ বেছি গোট খোৱাৰ পাছত পুলিচকো আমি মাতি দিলোঁ। পুলিচ মাতি আহি পোৱাৰ পাছত কিন্তু পুলিচক দেখি তেওঁলোকে অকণমান থমকি ৰৈছিলে। ৰোৱাৰ পাছতো কিন্তু আকৌ বেছিকৈ যেতিয়া সিহঁতৰ আৰু মানুহ আকৌ নামি গ'ল গাড়ীৰ পৰা, নামি গৈ মোটামুটি একদম কাজিয়া কৰাত লাগি গৈছে, মাৰ ধৰ যাক যেনেকৈ কৰিব পাৰি। আৰু এটা লাঠি পৰ্যন্ত উলিয়াই গাড়ীৰ পৰা ওলাই নিছে লাঠিডাল, আৰু হেৰিয়াক বিশেষভাৱে মাৰ মাৰিছে। এইটো মোহন দেহিঙীয়া বুলি এটা মানুহ, ওচৰৰে মানুহ, তেওঁ AJP দলৰ সদস্য হয়তো, গতিকে তেওঁ মাৰিছে। আৰু যিমান আছে মই নাম চবকে আমি আৰক্ষীক জনাই দিছোঁ। আমাৰ হাতত ভিডিঅ' ফুটেজ আছে, ভিডিঅ' ফটো আছে, ক্লিপিংছ আছে, এভৰিথিং ইজ উইথ আছ। গতিকে আমি সকলোখিনি ইতিমধ্যে পুলিচক দিছোঁ। কিন্তু এই যিটো দুৰ্ঘটনা বা যিটো ঘটনা তেওঁলোকে কৰিলে, আপোনালোকেও জানে যে আমাৰ উজনি অসমৰ ৰাজনৈতিক ইতিহাসত কাহানিও এনেকুৱা ধৰণৰ ঘটনা হোৱা নাই। এইটো প্ৰথমবাৰৰ কাৰণে লুৰিণজ্যোতি গগৈ AJP দলৰ সভাপতিয়ে ইয়াত নিৰ্বাচন খেলিবলৈ অহাৰ পাছত তেওঁলোকে এনেকুৱা ধৰণৰ এটা অপসংস্কৃতি আমাৰ সমাজত এৰি দিছে, যিটো অতি ঘৃণনীয় আৰু নিন্দনীয়। কেৱল এই ঘটনাটোৰ লগত মই আৰু এটা ঘটনা আপোনালোকক মই যোগ কৰি দিব পাৰোঁ। 7 তাৰিখৰ সামৰণিৰ নিশা, 7 তাৰিখত আমাৰ সন্ধিয়া সামৰণি পৰিল। আৰু 7 তাৰিখৰ নিশাও তেওঁলোকে আমাৰ হালধিবাৰী পঞ্চায়তৰ আমাৰ দলৰ সভাপতিজনক আৰু তেওঁৰ দুগৰাকীমান সতীৰ্থক এঘৰ মানুহত বন্দী কৰি বেয়া ধৰণে অত্যাচাৰ কৰি মাৰিবৰ কাৰণে উদ্যত হৈছিলে। অৱশেষত আমি পুলিচ প্ৰশাসনক পঠুৱাই তেওঁলোকক তাৰ উদ্ধাৰ কৰি আনি থানাত ৰাখিব লগা হৈছিলে। প্ৰায় 150-200 ল'ৰাই সেই ঘৰটো ঘেৰাও কৰি তেওঁলোকক মাৰিবৰ কাৰণে। আৰু মই আজি আপোনালোকক কৈছোঁ, আপোনালোকৰ সাংবাদিকসকলক, যে আপোনালোকে জানে যে ভাৰতীয় জনতা পাৰ্টিৰ মানুহ কাহানিও আক্ৰমণাত্মক নহয়। আমাৰ মানুহে কাহানিও দলীয় লেবেল লৈ দলীয় পতাকাৰ নেতৃত্বত আমাৰ মানুহে কাহানিও কাজিয়া নকৰে। আমাৰ মন্ত্ৰী আছে, আমাৰ MLA মই সহযোগী বুলি কৈ কোনেও আমাৰ মানুহে কাজিয়া কৰা কোনো নীতি নাই। আৰু এইটো আমাৰ আদৰ্শই নহয়, এইটো আদৰ্শৰ পৰিপন্থী। গতিকে তাৰ বিপৰীতে কিন্তু AJP দলৰ এই নেতাসকলে কি ইয়াত পোহাৰ মেলিব মই খুজিছে নাজানো, কিন্তু এইটোৱে একেবাৰে সমাজৰ বাবে অলাগতিয়াল আৰু অপসংস্কৃতি, যিটোৱে আমাক গোটেই সমাজখনকে কলুষিত কৰিছে। বিশেষকৈ নতুন চামৰ উঠি অহা এচাম ল'ৰা ছোৱালীক, বিশেষকৈ কম বয়সৰ 16 বছৰ 18 বছৰ যাৰ ভোটো নাই এখিনি মানৰ, তেনেকুৱা ল'ৰাকৈ নিৰ্বাচনী কামত জড়িত কৰি লুৰিণজ্যোতি গগৈয়ে এটা অপসংস্কৃতি পোহাৰ মেলিবৰ কাৰণে চেষ্টা কৰিছে, যিটো ৱেষ্ট বেংগল বা বিহাৰত আমি কেতিয়াবা এনেধৰণৰ ঘটনাবিলাক দেখা পাওঁ। অসমৰ সংস্কৃতি, ৰাজনৈতিক সংস্কৃতি কেতিয়াও এনেকুৱা নহয়। আজি তেওঁ এই ল'ৰা ছোৱালীবিলাকক কেৱল যে সমষ্টিৰ পৰাই গোটাইছে তেনেকুৱা নহয়, তেওঁ অসমৰ বিভিন্ন জিলাৰ পৰা মানুহ আনিছে, তিনিচুকীয়াৰ পৰা মানুহ আনিছে, ধেমাজিৰ পৰা, লখিমপুৰৰ পৰা ডেকা ল'ৰাবিলাক, ফুকলীয়া ল'ৰাবিলাকক মাতি আনি ইয়াত কেম্প কৰোৱাই পুৱা গধূলি হয়তো তেওঁলোকে মদৰ আড্ডা পিতে। তেওঁলোকে মানে বেয়া যিমান যি মানুহ গোটাব পাৰি চব গোটাই লৈছে, আৰু ইয়াত কাজিয়া কৰি ৰণ জিকিবৰ কাৰণে তেওঁ হয়তো আহিছিলে। গতিকে এই গোটেই কথাখিনি মই নিন্দা কৰিছোঁ। আৰু ইয়াৰ যোগেদি আপোনালোকক কালি মই কেইবাটাও সংবাদ গোষ্ঠীৰ বাতৰিত আমি দেখা পালোঁ যে আপোনালোকে আমাৰ দলটোক আপোনালোকে উল্টাকে কথাখিনি বুজাই দিছে যে BJPয়ে এনেকুৱা আক্ৰমণ কৰিলে। মই আপোনালোকক বাৰে কৈছোঁ যে BJP দলে কেতিয়াও এনেকুৱা কাম নকৰে। আমাৰ কোনো নজিৰ নাই। মই 10 বছৰ বিধায়ক, আপোনালোকে জানে এইটো সমষ্টিত। আপোনালোকে ক'ব পাৰিব কাহানি বা আমাৰ ঘৰৰ মানুহে ক'ৰবাত, আমাৰ সমষ্টিৰ মানুহে ক'ৰবাত কাজিয়া কৰিছে? কোনো মানুহ এইবিলাক কাজিয়া নকৰে।
কিন্তু আমাৰ বিৰুদ্ধে কোনোবাই কিবা কৰি আছে আৰু সৰু সুৰা কথাবিলাক আমি ওলাই কৰোঁ। কিন্তু কালি যিটো ঘটনা কৰিলে লুৰিণজ্যোতি গগৈ পাৰ্টীৰ নেতৃত্বত গুণ্ডা বাহিনীয়ে, এই ঘটনাটো আমি ওলাই কৰিব নোৱাৰোঁ। কাৰণ এইটো চক্ৰ গগৈৰ বাবে ভাল বেয়াটো বাদ দিয়ক, এইটো সমাজৰ কাৰণে অতি ঘৃণনীয় আৰু নিন্দনীয় কথা। সেইকাৰণে আমি আপোনালোকক অৱগত কৰিছোঁ কথাখিনি, আৰু ইয়াৰ যোগেদি আমি ৰাইজক আৰু অসমবাসীক আমি জনাব খুজিছোঁ যে আমি এনেকুৱা ধৰণৰ ৰাজনৈতিক আমি সংস্কৃতি বিচৰা নাই। আৰু লুৰিণজ্যোতি গগৈক মানুহে এনেকুৱা ধৰণৰ মানুহ বুলি জ্ঞান কৰা নাছিলে, কিন্তু শেহতীয়াকৈ তেওঁৰ যিখিনি কাম কাজ, তেওঁ ইয়াত এই খোৱাং সমষ্টিত যেতিয়া নিৰ্বাচন খেলি শেষৰ ফালে পৰাজয়ৰ নিশ্চিত বতৰাটো যেতিয়া তেওঁ পাবলৈ সক্ষম হ'ল, তাৰপিছত তেওঁ নিজৰ জ্ঞান বুদ্ধি সকলো সম্বিত হেৰুৱাই এতিয়া মানুহক আক্ৰমণাত্মকভাৱে মানুহক আক্ৰমণ কৰিবলৈ লাগি গৈছে। গতিকে মই ভাবোঁ যে এই কথাখিনিৰ ওপৰত আপোনালোকে এটা ভাল ৰাইজৰ মাজলৈ এটা ভাল বাৰ্তা প্ৰেৰণ কৰিব লাগে। আৰু এতিয়া আপোনালোকে দুইখন সংবাদমেলৰ কিয়দাংশ চালে, এতিয়া চাই কি বুজিলে, যে আপোনালোকে কি ভাবিছে যে দুইজন প্ৰাৰ্থীৰ লগত প্ৰশাসনে সমানে সমানে আচৰণ কৰিছে নে নাই কৰা? মোৰ দৃষ্টিত নকৰা নিচিনা লাগিছে। এজনক যদি বহিৰাজ্য প্ৰাৰ্থী থাকিবলৈ দিয়া হোৱা নাই, তেতিয়াহ'লে আনজনক দিছে। এজনক যদি সমদল বাহিৰ কৰিবলৈ নাই দিয়া, তেতিয়াহ'লে বেলেগক দিছে। এই কথাবোৰ প্ৰকৃততে গণতন্ত্ৰত হ'ব নালাগে। কিন্তু এইবোৰ অভিযোগ প্ৰতি অভিযোগ বা তেনেকুৱা ধৰণৰ হেৰি হৈছে। লগতে AJPয়ে আৰু এটা অভিযোগ উত্থাপন কৰিছে যে মন্ত্ৰী বিমল বৰাই তেওঁ ডিব্ৰুগড়ৰ SP DCক সকীয়াই দিছে যে হেৰি হৈ যাব, আইন শৃংখলাজনিত পৰিস্থিতি সৃষ্টি হ'ব। এই ক্ষেত্ৰতো প্ৰশাসনে নিজৰ যি কৰিবলগীয়া কাম সেয়া কৰা নাই বুলি AJPয়ে অনুভৱ কৰিছে। এই ক্ষেত্ৰত দুয়োটা দল যথেষ্ট আক্ৰমণাত্মক হৈছে আৰু নিৰ্বাচনোত্তৰ যিটো পৰিৱেশ, এই পৰিৱেশটো গৰম কৰি তুলিছে। আমি নিবিচাৰোঁ যে আমাৰ অসমৰ পৰিৱেশটো এই বিহাৰ UP নিচিনা এটা পৰিৱেশ হৈ যাওক, যে নিৰ্বাচনৰ লগত আমি লাগি পেলাই আমি ভাই ককাইৰ মাজত যুদ্ধ দল হওক। নিৰ্বাচন খেলোঁ, নিৰ্বাচন খেলে। গতিকে নিৰ্বাচনৰ খেলটোক খেল হিচাপে ভাবি সকলোৱে আগবাঢ়ি গ'লে নিশ্চয় ভাল হয়। নহ'লে বাৰু ৰাইজসকল আপোনালোকে কি বুলি ভাবে? আপোনালোকৰ নিজৰ মতামত কমেণ্ট ছেকশ্যনত আগবঢ়াব। লগতে আমাৰ অসমৰ যি নিৰ্বাচন উত্তৰ পৰিৱেশ বা এতিয়াও নিৰ্বাচনৰ ফলাফল দিবলৈ যথেষ্ট সময় বাকী আছে, সেই সময়খিনিলৈকে এই এনেকুৱা ধৰণৰ বাক্যবাণবিলাক সকলো নেতাই পৰিত্যাগ কৰিলে ভাল হয়। কাৰণ এই এনেকুৱা ধৰণৰ নেতাসকলে আচৰণ এনেকুৱা কৰিলে কৰ্মীসকলৰো যথেষ্ট চাপ পৰে। কাৰণ নেতাসকল দূৰে দূৰে থাকিলেও কৰ্মীসকল কিন্তু এঘৰৰ কিনাৰত ইঘৰ থাকে। গতিকে কৰ্মীসকলৰ কথা চিন্তা কৰি নেতাসকলে সংযমী হোৱা উচিত। ধন্যবাদ।